সাংসদ গৌৰৱ গগৈৰ মতে যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যি তথ্য ৰাজহুৱা কৰিছিল সেই তথ্যৰ দ্বাৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিফল প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। উল্লেখযোগ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি 2016 বৰ্ষৰ পৰা 2021 বৰ্ষলৈ ধৰ্ষণ কাণ্ডৰ সংখ্যা বৃদ্ধি পাইছিল আৰু 2021 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ পূৰ্বৰ তুলনাত নাৰী নিৰ্যাতনৰ তথ্য কিছু হ্ৰাস পাইছিল। এই তথ্য প্ৰকাশৰ পৰা গম পোৱা যায় যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত শীতল যুঁজ অব্যাহত আছে, যি কথা উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। কাজিৰঙাত আজি গৌৰৱ গগৈয়ে কি ক'লে চাওঁ আহক। যি তথ্য মুকলি কৰিলে এই তথ্যৰ যোগেদি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সমালোচনা কৰিলে। যিহেতু আমি দেখা পালো যে 2016 চনৰ পিছত ঘপককে বহুত আমাৰ এনেধৰণৰ কাণ্ড বৃদ্ধি পালে। তো সেইটো মই ভাবোঁ যে তেওঁলোকৰ ভিতৰৰ যে শীতল যুদ্ধ, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ মাজত যে শীতল যুদ্ধ চলি আছে যোৱা লোকসভা নিৰ্বাচনৰ পিছত, তাৰে এটা ইংগিত হিচাপে আমি গ্ৰহণ কৰিছোঁ। আমি এটা সংবিধানৰ ওপৰত বিশ্বাস কৰোঁ আৰু সংবিধানৰ মৰ্মে আমি সকলোৱে আমাৰ সমান অধিকাৰ আছে আৰু সেইকাৰণে আমি এনেকুৱা এটা পৰিৱেশ বিচাৰোঁ যে অসমৰ মানুহ, আমাৰ অসমীয়া পৰম্পৰা, এই অসমীয়া জাতি ইয়াত সকলোৱে ইয়াত সোমাই আছে। ইয়াত ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱাল, আমাৰ বিভিন্ন আমাৰ আজান পীৰ, শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, এই বৰ্তমানৰ ভাদ মাহত আমি নিজৰ অসমীয়া আমাৰ নিজৰ পৰম্পৰা মনত পেলোৱাটো উচিত। আৰু যদি কোনোবাই আইন নিজৰ হাতত লয়, মই আশা কৰোঁ যে চৰকাৰে এটা সঠিক পদক্ষেপ ল'ব।